বাটমাৰী গোট ফাৰ্মৰ অন্য এটা ভিডিঅ'ত কৃষক বন্ধুসকলক স্বাগতম জনালোঁ। আজি আমি ইয়াত গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম। ঠাণ্ডা দিনত ছাগলীবিলাকৰ প্ৰায়ে চকুৰ পৰা পানী ওলায়, চকু হালধীয়া হৈ যায়, চকুৰ ওপৰত পৰ্দা পৰি যায়। আমি কি কাম কৰিলে ছাগলীৰ চকুৰ প্ৰব্লেমটো ঠিক হ'ব, সেইটো বিষয়ে আমি আজি ইয়াত আলোচনা কৰিম। আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু চেনেলটো নতুন খোলা হৈছে, ছাবস্ক্ৰাইব কেইটামান কৰি দিব, ভাল পাম। মই জানো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি। আচ্ছা, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াত দেখা পাইছে আপোনালোকে, এইটোৱে হ'ল আই ড্ৰপ। ছাগলীৰ চকুত দিয়াৰ লগে লগে বহুত ভাল ৰিজাল্ট পায়। ঠাণ্ডা দিনত চকুৰ প্ৰব্লেমে দেখা দিয়েই। তো ইয়াৰ দামো বেছি নহয়, 17 টকা 24 পইচা মাত্ৰ। আৰু ইয়াৰ ভিতৰৰ মালটো এনেকুৱা ধৰণৰ, আপোনালোকে দুইটা চকুতে দুই টোপকৈ লগাই দিব। দুদিনত ভাল হৈ যাব। লগাই চাব আপোনালোকে। বন্ধুসকল, এয়া চাওক মোৰ খাহীটোৰ চকুৰ পৰা কেনেকৈ পানী ওলাই আছে। প্ৰথমে এনেকৈ ছাগলীটোক ধৰি ল'লোঁ, ধৰি লৈ কিনি দুই টোপ দুইটা চকুতে দি দিলোঁ। এনেকৈয়ে দিব আপোনালোকেও। এটাক লগাই শেষে হোৱা নাই, আনটো লগে লগে ৰেডি হৈ আছে চকুত ড্ৰপ দিবলৈ। ইয়াক লগাই কমপ্লিট হ'ল। এতিয়া এইটোক লগাম। আপোনালোকে এনেকৈ ড্ৰপটো ব্যৱহাৰ কৰিব, নিশ্চয় ভাল এটা ৰিজাল্ট পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।